আজি আপোনাৰ ভূপেন বৰা ডাঙৰীয়াই যিটো কৈছে যে আই ডোণ্ট কেয়াৰ, তাৰমানে তেওঁ বিৰোধী পক্ষক কেয়াৰ নকৰে বোলে। তেওঁ ঐক্যমঞ্চক তেওঁ বন্ধুসকলক কেয়াৰ নকৰে। কাক কেয়াৰ কৰে? তেওঁ হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ কৰে, নহয় জানো? হা, আৰু সকলোৱে আমি ভাবি আছিলো, আমাৰ ৰাইজৰ দলে ভাবি আছিলো যে আমি সকলোৱে মিলি এইবাৰ আমি 2024 চনৰ যিটো উপ নিৰ্বাচন হ'ব, এইটো আমি কংগ্ৰেছকে সমৰ্থন কৰিম। কিন্তু কংগ্ৰেছে কি ভাবি আমি নাজানো, কংগ্ৰেছে কৈ দিলে যে তেওঁলোকৰ তৃণমূলৰ কৰ্মীবিলাকে কৈছে যে নহয়, উপ নিৰ্বাচন একেলগে নেখেলে, তেওঁলোকে অকলে খেলিব। উপ নিৰ্বাচনৰ কাৰণে আমাৰ বিৰোধী পক্ষৰ মাজত কোনো চুক্তি হোৱা নাই। তো আমাৰ বোলে বুজাবুজিটো অকল আপোনাৰ বিধানসভা আৰু লোকসভাৰ কাৰণেহে আছিলে। তাৰমানে আমাৰ এনেকুৱা নেকি যে লোকসভাত তোমালোকে অকলে জিকিব নোৱাৰা, গতিকে আমাৰ সহায় লাগে, বিধানসভাত তোমালোকে অকলে জিকিব নোৱাৰিব, তাৰ কাৰণে আমাক সহায় লাগে, আমাক খটুৱাবা, আৰু যি সময়ত তোমালোকৰ চৰকাৰ গঠনৰ কথা নাথাকিব সেই সময়ত আমাক লাট মাৰি দিবা। এইটোতো হ'ব নোৱাৰে, এইটো নীতিটো কেতিয়াও হ'ব নোৱাৰে। আজি আপোনাৰ ভূপেন বৰা ডাঙৰীয়াই যিটো কৈছে যে আই ডোণ্ট কেয়াৰ, তাৰমানে তেওঁ বিৰোধী পক্ষক কেয়াৰ নকৰে বোলে। তেওঁ ঐক্যমঞ্চক তেওঁ বন্ধুসকলক কেয়াৰ নকৰে। কাক কেয়াৰ কৰে? তেওঁ হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ কৰে, নহয় জানো? হা, এইটো ধৰণৰ নীতি লৈতো কেতিয়াও বিৰোধী পক্ষ এটা শক্তিশালী হ'ব নোৱাৰে। সেইকাৰণে আমাৰ স্পষ্ট কথা যে আমাৰ ৰাইজৰ দলৰ স্থিতি আছিলে যে এইবাৰ আমি কংগ্ৰেছ দলকে সহায় কৰিম। আমি 2024 চনৰ লোকসভা নিৰ্বাচনতো ত্যাগ কৰিছিলোঁ আৰু আমি উপ নিৰ্বাচনতো ত্যাগ কৰিবলৈ প্ৰস্তুত আছিলোঁ। কিন্তু এতিয়া কংগ্ৰেছৰ যিটো দাদাগিৰি দেখা গৈছে, কংগ্ৰেছৰ যিটো উপদ্ৰৱ দেখা গৈছে, এতিয়াতো আমাৰ কৰ্মীবিলাকে একদম স্পষ্টকৈ কৈ দিছে যে নাই, আমাৰ যিমানবিলাক উপ নিৰ্বাচন হ'ব, উপ নিৰ্বাচনৰ প্ৰত্যেকটো সমষ্টিতে ৰাইজৰ দলৰ কেণ্ডিডেট দিব লাগে। কংগ্ৰেছৰ কাৰণে আমাৰ নিজৰ সংগঠন দুৰ্বল কৰি থাকিব নোৱাৰোঁ, এই বুলি মানে আমাৰ প্ৰত্যেকজন কৰ্মী এতিয়া আমাক হেঁচা দিছে। এতিয়া আমাকতো কৈছে যে বঙাইগাঁৱতো খেলিব লাগিব, চিডলিতো খেলিব লাগিব, আমাৰ চামগুৰিতো খেলিব লাগিব, আমাৰ আপোনাৰ বিহালীতো খেলিব লাগিব, আমাৰ বৰাকতো খেলিব লাগিব। আমাৰতো সেইকাৰণে এতিয়া উপায় নাইকিয়া হৈছে। আমাৰ অহা 22 তাৰিখৰ দিনা আমাৰ ৰাইজৰ দলৰ এতিয়া এক্সিকিউটিভ আমি বৰ্ধিত কাৰ্যনিৰ্বাহক হ'বলগীয়া পৰিস্থিতি হৈছে। আমাৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে, আৰু হয়তো এক্সিকিউটিভত এনেকুৱা সিদ্ধান্ত হ'ব পাৰে যে উপ নিৰ্বাচনৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ নিজৰ কেণ্ডিডেট দিম। এইটো কিন্তু আমাৰ ভুলৰ কাৰণে হোৱা নাই দেই, আমি নেখেলো বুলি ৰৈ আছিলোঁ। এতিয়া কংগ্ৰেছে যদি আমাক কয় যে তোমালোকৰ সহায়েই নালাগে, আমাৰ নিজৰ মতে খেলিম, তেতিয়াহ'লেতো আমাৰ সংগঠন কংগ্ৰেছৰ কাৰণে কিয় সদায় বেয়া কৰি থাকিম? তেতিয়া আমিও কেণ্ডিডেট দিম। তো এই ধৰণৰ এটা মুড এটা আমাৰ ৰাইজৰ দলৰ মাজত আহিছে। আমি আশা কৰোঁ 2024 চন নহয়, 2024 চনৰ লোকসভা যেনেকৈ একেলগে খেলিছিলোঁ, তাৰ উপ নিৰ্বাচনো একেলগে খেলোঁ, পঞ্চায়ত নিৰ্বাচনো একেলগে খেলোঁ, আৰু 26ত হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ পাছত যদি আমাৰ মাজত কিবা কাজিয়া কৰিব লাগে কৰিম। কিন্তু 26ত আমি হিমন্ত বিশ্ব শৰ্মাক বিদায় নিদিয়ালৈকে আমাৰ মাজত কিন্তু ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগে বুলি মই ভাবোঁ।